জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো বন্ধুসকল, আপোনালোকৰ গ্ৰেড 4ৰ ভাইভা টেষ্ট অনুষ্ঠিত হৈ আছে। 50% কেণ্ডিডেটৰ ইণ্টাৰভিউ হৈ গ'ল আৰু 50% কেণ্ডিডেটৰ ইণ্টাৰভিউ বাকী আছে। গতিকে অতি সোনকালে আপোনালোকৰ ইণ্টাৰভিউ শেষ হ'ব, তাৰপাছত আপোনালোকৰ ৰিজাল্ট দিব। এতিয়া ৰিজাল্ট মানে কি, আপোনালোকৰ ৰিজাল্টটো কেনেদৰে দিব, আপোনালোকৰ কাট অফ লিষ্টটো কেনেদৰে মাৰিব, কিমান কাট অফ যাব, আৰু আপোনালোকৰ যে ভাইভা টেষ্ট দিবলৈ গৈছে কিহত কিমান নাম্বাৰ আছে, ভাইভাত কিমান নাম্বাৰ আছে, ডিচিপ্লিনত কিমান নাম্বাৰ আছে, সাজ পোছাকত কিমান নাম্বাৰ আছে, এক্সপিৰিয়েঞ্চত কিমান নাম্বাৰ আছে, এইখিনি কথা যদি নাজানে তেনেহ'লে মই ভিডিঅ'টোত ভালদৰে বুজাই দিছোঁ। আৰু কাট অফৰ কথাও মই আপোনালোকক কৈ দিছোঁ যে কিমান কাট অফৰ মানে কিমান নাম্বাৰৰ পৰা আপোনালোকৰ গ্ৰেড 4ত নাম আহিব আৰু ক'ত আহিব, মই সকলোখিনি কথা ভালদৰে বুজাই দিম। ভিডিঅ'টো স্কিপ নকৰিব, ভালদৰে আপোনালোকে শুনি যাব। তো প্ৰথম কথা হ'ল, আপোনালোকৰ যোনটো এইবাৰ গ্ৰেড 4ৰ ভাইভা টেষ্ট হৈ আছে তাত আপোনালোকৰ ধুনীয়াকৈ ন'টিছখনত উল্লেখ কৰা আছে যে 33 পালে আপোনালোকে পাছ। টোটেল আছে 50 মাৰ্কছ। 50 মাৰ্কছৰ ভিতৰত যদি আপোনালোকে 33 পাইছে তেনেহ'লে আপোনালোকে পাছ হ'বই। আৰু যোৱাবাৰ মানে 2023 চনত যোনটো গ্ৰেড 4ৰ ইণ্টাৰভিউ হৈছিলে তাতো উল্লেখ আছিলে যে 33 পালে আপোনালোকে পাছ। গতিকে তেতিয়াও 33 পৰাই নাম আহিছে আৰু এইবাৰো 33 পৰাই নাম আহিব। কিন্তু এইবাৰ 33 পাবলৈ কেণ্ডিডেটসকলৰ বহুত কষ্ট হৈছে। আৰু কোনে কিমান নাম্বাৰ পাইছে এইটো গম নাপায়, তথাপিও 33 নাম্বাৰ পাবলৈও বহুত কষ্ট হৈছে। কিহৰ কাৰণে কষ্ট হৈছে? কেণ্ডিডেটৰ সংখ্যা বহুত বেছি। যোৱাবাৰ যোনটো 2023 চনত ইণ্টাৰভিউ হৈছিলে সেই ইণ্টাৰভিউটোৰ কথা বহুতে গম পোৱা নাছিলে যে গ্ৰেড 4ৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব এনেকুৱা তেনেকুৱা। কিন্তু সেই কথাটো গম পোৱা নাছিলে কাৰণে কেণ্ডিডেট বহুত কম হৈছিলে আৰু ধুনীয়াকৈ কেণ্ডিডেটসকলে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দি বা ভাইভা টেষ্টটো দি ইণ্টাৰভিউটো ধুনীয়াকৈ পাছ কৰিছিলে। কিন্তু এইবাৰ কি হৈছে, বহুত কেণ্ডিডেটে এপ্লাই কৰিছে, বহুত কেণ্ডিডেটে গৈছে, 8 পাছৰে হওক, 10 পাছৰে হওক, হায়াৰ ছেকেণ্ডেৰী পাছেই হওক বা জিকি পাছে, সকলোখিনি কেণ্ডিডেট গৈছে আৰু ধুনীয়াকৈ ইণ্টাৰভিউটো দিছেগৈ। সেইকাৰণে আপোনালোকৰ কি হৈছে, 33 নাম্বাৰ পাবলৈ আপোনালোকৰ বহুত কষ্ট হৈছে। গতিকে 33 পালে আপোনালোকে ধুনীয়াকৈ পাছ হ'ব। কিন্তু আপোনালোকে কিহত কিমান নাম্বাৰ পাব সেইটো কথা আপোনালোকে গম নাপায়। গতিকে আপোনালোকৰ যেতিয়া কাট অফ লিষ্ট ওলাব তেতিয়ালৈকে আপোনালোকে ৰখি থাকিব লাগিব। আৰু কাট অফ লিষ্টটো আপোনালোকৰ অনলাইনত নোলায়, এইটো অফলাইনত ওলাব। আপোনালোকৰ য'ত ইণ্টাৰভিউ অনুষ্ঠিত হৈছে আপোনালোকে তালৈ যাব লাগিব। যদি আপোনালোকে তাত ন'টিছখন বিচাৰে তেতিয়াহ'লে আপোনালোকক দিব বা আপোনালোকৰ গেটত এখন ন'টিছ মৰা থাকিব। যদি আপোনালোকে পাছ কৰিছে তেনেহ'লে আপোনাৰ নামৰ ঠাই আৰু ধুনীয়াকৈ নাম্বাৰটো দিয়া থাকিব, বা আপোনালোকে অনলাইনতো চেক কৰিব পাৰিব। যদি আপোনালোকে পাছ কৰিছে তেনেহ'লে চিলেক্টেড বুলি আহিব, আৰু যদি আপোনালোকে পাছ কৰা নাই তেনেহ'লে নট চিলেক্টেড বুলি আহিব। কিন্তু আপোনালোকে কিমান নাম্বাৰ পাইছে সেইটো গম নাপাব অনলাইনত। অফলাইনত যদি যায় যদি আপোনালোকে ইণ্টাৰভিউ দিয়া জেগালৈ যায় তেতিয়া আপোনালোকে ধুনীয়াকৈ গম পাব। আৰু আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ য'ত দি থৈছে, যদি আপোনালোকে আছাম পুলিচত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি থৈছে তেনেহ'লে আছাম পুলিচত আহিব। যদি আপোনালোকে কামাণ্ডো বেটেলিয়নত দি থৈছে তেনেহ'লে কামাণ্ডো বেটেলিয়নত আহিব। যদি ফৰেষ্টত দি থৈছে ফৰেষ্টত আহিব। তেনেদৰে আপোনালোকে য'তেই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি থৈছে তাতে আপোনালোকৰ নাম অহাৰ আশা আছে। এতিয়া মই কৈ দিছোঁ আপোনালোকৰ ক'ত কিমান নাম্বাৰ আছে, ভাইভাত কিমান নাম্বাৰ আছে, মই সকলোখিনি কথা মই বুজাই দিম ভালদৰে। আৰু অলপ দিনৰ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে কিহৰ কাৰণে ৰিজেক্ট হৈছে। তাতে মই কৈছিলোঁ আপোনালোকৰ সাজ পোছাক, ডিচিপ্লিন এইবিলাক ক্ষেত্ৰতো বহুতকে ৰিজেক্ট কৰিছে। বহুতকে ভাইভা টেষ্ট দিবলৈ যাওঁতে কুৱেশ্যন কৰা নাই, কেৱল এইবিলাক চাই বা এডমিট কাৰ্ডটো চাই আপোনালোকক পঠাই দিছে। আৰু তাতে ভালেমান কেণ্ডিডেটে কমেণ্ট কৰিছে যে সাজ পোছাক বা ডিচিপ্লিনত কোনো ধৰণৰ ৰিজেক্ট নহয়, কোনো ধৰণৰ নাম্বাৰ নাই। তেনেকুৱা নহয়। আপোনালোকে হয়তো বহুত কেণ্ডিডেটে নাজানে যে আপোনালোকৰ টোটেল 50 মাৰ্কছৰ ভিতৰত কেৱল 10 মাৰ্কছহে ভাইভা টেষ্টত আছে। আপোনালোকক যিকেইটা কুৱেশ্যন কৰিব সেই কুৱেশ্যন কেইটাত মাত্ৰ 10 মাৰ্কছ আছে। আপোনালোকে 10 মাৰ্কছৰ টেষ্ট দিবলৈ যাম বুলি ভাবি আছে, কিন্তু তেনেকুৱা কথা নহয়। আপোনালোকৰ যোনটো আপোনালোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, চাফ চিকুণতাতে আছে আপোনালোকৰ 25 মাৰ্কছ। এতিয়া পৰিষ্কাৰ পৰিচ্ছন্নতাত আপোনালোকৰ কি আহি যাব, আপোনালোকে নিজকে চাফ চিকুণ কৰি যাব লাগিব। আৰু লগতে আপোনালোকৰ কি হৈছে, সাজ পোছাক, এই সকলোখিনি কেনেকৈ গৈছে আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে আপোনালোকে সাজ পোছাক বা নিজকে চাফ চিকুণ কৰি যাব ধুনীয়াকৈ, আৰু তাত আছে 25 মাৰ্কছ। তাৰপিছত আহিলে আপোনালোকৰ ডিচিপ্লিনত আহিলে 10 মাৰ্কছ। গতিকে এই ডিচিপ্লিন আৰু চাফ চিকুণতাতে আছে 35 মাৰ্কছ। 35 মাৰ্কছৰ ভিতৰত আপোনালোকে কিমান নাম্বাৰ পাইছে আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছতহে আহিছে আপোনালোকৰ ভাইভা টেষ্টটো। ভাইভা টেষ্টটোত আছে আপোনালোকৰ 10 মাৰ্কছ। গতিকে টোটেল হ'ল 45 মাৰ্কছ। আৰু ভাইভা টেষ্টত আপোনালোকৰ বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছে। কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে মই আপোনালোকলৈ নেক্সট ভিডিঅ'ত লৈ আহিম, যে কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে, কুকৰে হওক বা যিয়েই নহওক। মই কুকৰ কিছুমান কুৱেশ্যন গম পাইছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে, গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম। টোটেল হৈছিলে কিমান, 45। তাৰপিছতহে আহিছে আপোনালোকৰ এক্সপিৰিয়েঞ্চখন। এক্সপিৰিয়েঞ্চত আছে 5 মাৰ্কছ, টোটেল 50 মাৰ্কছ। এতিয়া কথাটো মন কৰিলে না আপোনালোকে,
25 মাৰ্ক আছে আপোনালোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত, 10 মাৰ্কছ আছে আপোনালোকৰ ডিচিপ্লিনত, আৰু 10 মাৰ্কছ আছে আপোনালোকৰ ভাইভাত, প্লাছ 5 মাৰ্কছ আছে আপোনালোকৰ এক্সপিৰিয়েঞ্চত। টোটেল হৈছে 50। এতিয়া 50ৰ ভিতৰত যদি আপোনালোকে 33 পাইছে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ পাছ কৰিছে। কিন্তু এই 33 পাবলৈও এইবাৰ বহুত কষ্ট হৈছে বা বহুত টান হৈছে। আৰু বহুতৰে এনেকুৱা হৈছে যে কিছুমানক একো কুৱেশ্যন কৰাই নাই, একো ভাইভা টেষ্ট লোৱাই নাই, তথাপিও এডমিটটো লৈ ঘৰলৈ ঘূৰাই পঠাই দিছে। গতিকে আপোনালোকে ধুনীয়াকৈ নিজকে পৰিষ্কাৰ পৰিচ্ছন্নতা, চাফ চিকুণতা, সাজ পোছাকতো অকণমান ধ্যান ৰাখক। যিকেইজনৰ হৈ গ'ল তেওঁলোকৰতো হ'লেই, আৰু যিকেইজনৰ বাকী আছে তেওঁলোকেও নিজকে চাফ চিকুণতা বজাই ইণ্টাৰভিউটো দিবলৈ যাওক। আৰু আপোনালোকৰ ডিচিপ্লিনটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে। ডিচিপ্লিনতো 10 মাৰ্কছ আছে। গতিকে আপোনালোকে কেনেদৰে ইণ্টাৰভিউটো দিব লাগে মই আগৰ ভিডিঅ'ত কৈ থোৱা আছে। আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই এবাৰ ভালদৰে চাই ল'ব। তো মেইন ভিডিঅ'টোৰ টপিকটো আছিলে আপোনালোকৰ কাট অফৰ ওপৰত। কাট অফটো মই কৈ দিলোঁ, আপোনালোকক ন'টিছত ধুনীয়াকৈ উল্লেখ কৰা আছে যে 33 পালে পাছ। গতিকে আপোনালোকে যাওক, ধুনীয়াকৈ ইণ্টাৰভিউটো দিয়ক, সকলোৰে ইণ্টাৰভিউ ভাল হ'ব। আৰু কাট অফৰ কথা কৈ দিলোঁ মই আপোনালোকক। অফলাইন যদি কাট অফ চাব বিচাৰে তেনেহ'লে চাব পাৰিব আপোনালোকে। য'ত ইণ্টাৰভিউ দিছে আপোনালোকে তালৈ যাব লাগিব, অফলাইন কাট অফ চাবলৈ কিমান নাম্বাৰ পাইছোঁ যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে তালৈ যাব লাগিব। তো গতিকে মই নেক্সট ভিডিঅ'ত লৈ আহিম কুকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে, কি ধৰণৰ কুৱেশ্যন কৰাৰ সম্ভাৱনা আছে, বা কেনেকুৱা ধৰণৰ কুৱেশ্যন বেছিকৈ সোধা গৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।